মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পথালিবাম কুলিগাঁৱত আত্মহননৰ ঘটনা। বাগিচাৰ এজোপা গছত মাৰফলাৰেৰে যোৱাকালি সন্ধিয়া 50 বছৰীয়া দেবেন উৰাং নামৰ ব্যক্তিজনে ডিঙিত চিপ লৈ আত্মহনন কৰে। মৰাণ আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। ঘটনাটো কি মানে মইতো কিনো কম আৰু মইতো নাছিলোঁ, মই এইফালে কি মাছ আনি গৈছিলোঁ বিয়ালৈ। গধূলিয়ে শুনিছোঁ ফোন কৰিছে এনেকৈ তেনেকৈ, দিনততো ঠিকেই আছিলে, ঘূৰি আছিলে বুলি কৈছে। কি হৈছিলে এনেকৈ একো হোৱা নাই। মদ খাইছিলে খালি আগতে, খুব খাইছিলে। এই মদ খাই আৰু এনেকুৱাতে একো ঘৰত লাফা নাই হোৱা, খালি কি কৰিলে সিয়ে জানে আৰু। কেনেকুৱা অৱস্থাত পালে? এনেকুৱা মই মানে ঘৰটো এনেকৈ নৰ্মেলি আছিলে, গাত চাত ধুই ফ্ৰেছ হৈ ওলাইছে বুলি কৈছে। ওলাই পিনে লাইন ফালে গৈছিলে, লাইন ফালে মানুহ দিনটো ঘূৰিছে বুলি কৈছে, ঠিকেই আছিলে। তাৰপিছত আৰু সেই ঘূৰি থাকোঁতে তাৰপিছত গধূলি লাইন ফালে গৈ পিনে আহিছে, আহি পিনে আকৌ বগান ফালে সেইফালে মানুহে বোলে কোনো লগ নাই পোৱা। যেতিয়া গৰু বিচাৰি গৈছে তেতিয়া এনেকুৱাতে বনি থকা চাইছে খোলালিকে। তাৰপিছত ঘৰত আহি জনাইছে যে খোলালিকো গম নাপায় যে মোৰ নিজৰ ভিনী হয় বুলি। তাৰপিছত চকীদাৰে কৈছে যে বোলে, তাৰপিছত চকীদাৰে গৈ তেতিয়া চাইছে বোলে। তাৰপিছত আকৌ মানুহক খবৰ দিছে, তাৰপিছত খবৰ দি পিনে মানুহে গৈ চাই পিনে আৰু। কি নাম হয়? দেবেন উৰাং। আপোনাৰ কি হয়? মোৰ ককাই হয়। আপোনালোক কোন কোন আছে? মা দেউতা আছে, বৌ আছে ডাঙৰ ফেমিলি। আপোনাৰ ভাই ককাই? আমাৰ ভাই ককাই 3টা আছিলে, বাইদেউ 3জনী আছিলে। ঘৰ ক'ত? পথালিবাম কুলিগাঁও। কুলিগাঁও।